এই লিষ্টত আপোনাৰ নাম আছে নে নাই এতিয়াই চেক কৰক। হয়, লিষ্টত নাম থাকিলে লাভ কৰিব 8,000 কোটি টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে বিহুৰ উপহাৰ দিছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক কিন্তু 8,000 টকাকৈ প্ৰদান কৰিব। চাওক ইয়াতে সুন্দৰকৈ পোষ্ট কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক পেজতে কিন্তু আপুনি চাব পাৰিব। মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নিৰ্বাচনলৈকে অৰুণোদয় নিৰৱচ্ছিন্ন বিতৰণৰ নিশ্চিতকৰণ। ইয়াতে লিখা আছে যে অহা 20 ফেব্ৰুৱাৰী তাৰিখে একেলগে 8,000 টকা বিতৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছে। বিশেষ বিহু উপহাৰ দিব 3,000 টকা আৰু যি জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈকে 4 মাহৰ টকা 5,000 টকা হয় আৰু 5,000ৰ লগত 3,000 টকা কিন্তু বিহুৰ উপহাৰ দিব আৰু মুঠ টকা 8,000 টকা বেংক একাউণ্টত 20 তাৰিখে সোমাই পৰিব। আৰু তাৰ বাবে এই লিষ্টখন আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব মই আপোনাক জনাই আছোঁ। এতিয়া চাওক, এইখন হৈছে অৰুণোদয় আঁচনিৰ ফাইনেল লিষ্ট, অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট। অৰুণোদয় 3.0ৰ আগতেও যিসকলৰ নাম আছিলে তেওঁলোকৰো নাম হয়তো ইয়াতে আছে। আপোনালোকে কিন্তু লিষ্টখন এনেই চাব নোৱাৰিব। আপোনালোকে লিষ্টখন আপোনাৰ যি পঞ্চায়ত আছে, পঞ্চায়ত বা ব্লক লেভেলত কিন্তু গৈ চাব লাগিব। আৰু যিহেতু আপুনি নিশ্চয় অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে তেন্তে আপোনাৰ লিষ্ট চোৱাৰ কোনো প্ৰয়োজন নাই। আৰু আপোনাৰ যিসকলে আবেদন কৰিছে তেওঁলোকে যিহেতু এতিয়ালৈকে লিষ্টত নাম অহা নাই তেওঁলোকে নিশ্চয় চেক কৰিব পাৰে তেওঁলোকৰ নাম কেতিয়া আহিব। আৰু যদি লিষ্টত নাম থাকে তেন্তে লাভ কৰিব অৰুণোদয় আঁচনিৰ যি 8,000 টকা। আৰু তাৰ পিছতে কিন্তু টকা পাই থাকিব। আৰু এই টকা পাবলৈ বেংক একাউণ্টৰ সৈতে DBT লিংক আছেনে নাই আপোনালোকে পৰীক্ষা কৰিব লাগিব। মই আপোনালোকৰ বাবে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'ৰ লিংকটো দি ৰাখিছোঁ, নাইবা ভিডিঅ'ৰ শেষত যদি ইউটিউবত চাই আছে ভিডিঅ'ৰ শেষত আহি থকা ভিডিঅ'টোত ক্লিক কৰি আপুনি চাই লওক আপোনাৰ যি লিংক বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে এই DBT লিংক হৈ আছেনে নাই আপুনি কেনেকৈ চেক কৰিব সবিশেষ কিন্তু মই জনাই দিছোঁ। সেয়েহে আপোনালোকে এতিয়াই গৈ চেক কৰক। ভিডিঅ'টোত আহি থকা আপুনি সেই ভিডিঅ'টোত ক্লিক কৰক, ক্লিক কৰি আপুনি চাই লওক। আজিলৈ মানে ধন্যবাদ।